Bolero B6 Passenger BS6 মডেল। ইয়াত গাড়ীখনত চুট মাছ হাই দেখুৱাই আছে, DPF চুট মাছ হাই আৰু ভেৰি হাই দুটা কোড আহি আছে। আৰু গাড়ীখনে ৰিজেনেৰেশ্যন লোৱা নাই, চুট মাছ 32 দেখুৱাই আছে। আমি ইনটেক লাইনটো খুলি চালোঁ, খুলি চাওঁতে দেখিছোঁ বহুত বেছি লেতেৰা হৈ আছে ইনটেক লাইনটো। সেইকাৰণে কাষ্টমাৰক ক'লোঁ যে ইনটেক লাইনটো আমি একবাৰ ৱাছ কৰি তাক ৰিজেনেৰেশ্যন কৰিব লাগিব বুলি। গাড়ীখনৰ প্ৰপাৰ ছাৰ্ভিচ নোহোৱাৰ কাৰণে, প্ৰপাৰ এয়াৰ ফিল্টাৰ চেঞ্জ নোহোৱাৰ কাৰণে এই ইনটেক লাইনটো এইটো অৱস্থা হৈছে। ইনটেক মেনিপুলটো আমি পাৰ্ট বাই পাৰ্ট খুলি লওঁ। ভিতৰটোত বহুত বেছি লেতেৰা হৈ আছে ইয়াৰ। খুলি হোৱাৰ পিছত আমি ডিজেল, পেট্ৰল আৰু পানীয়ে দি কমপ্লিট বস্তুখিনি ৱাছ কৰিম। ৱাছ কৰি হোৱাৰ পিছত আমি পাৰ্ট বাই পাৰ্ট ইজিয়াৰ, ইনটেক মেনিপুল আৰু চেঞ্চৰবিলাক লগাই দিম। বিশেষকৈ মহিন্দ্ৰা BS6 বা BS6 ডিজেল গাড়ীবিলাকৰ আফটাৰ 1 লাখ কিলোমিটাৰ এইটো মেণ্ডেটৰী চাফা কৰাটো। আমি এটা এটাকৈ বস্তুখিনি লগাই পেলালোঁ, লগাই পেলাই আমি ৰিজেনেৰেশ্যন কৰি দিছোঁ। আজিৰ দিনটোতে মোৰ ওচৰত 3খন বলেৰো B6 BS6ৰ গাড়ীৰ ছেইম প্ৰব্লেম লৈ আহিছে। প্ৰথমখন এইখন ৰিজেনেৰেশ্যন কৰি দিলোঁ, ক্লিয়াৰ হৈ গ'ল। ছেকেণ্ডখন এইখন, ইয়াত ৰিজেনেৰেশ্যন কৰাৰ পিছতো চুট মাছটো এতিয়াও কমা নাই, ৱাছ কৰিলোঁ। ইয়াত টাৰ্ব'টোৰ ইছ্যু পাই আছোঁ মই। আৰু থাৰ্ডখন হৈ গ'ল এইখন। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।